হা ৰুটি লৈ একেবাৰে নমস্কাৰ মই বিতুপন আৰু আপোনালোক সকলোকে মোৰ ইউটিউব আৰু এপি পেজে স্বাগতম জনাইছো আৰু ভিডিওটো দেখি গম পাইছে আৰু ইফালে ঠাণ্ডা বতৰ পৰিৱেশটো খুব ধুনীয়া আৰু অলপকে ৰ'দো ওলাইছে মই ভাবিলো জলফাই আচাৰ বনাও ইয়াত সকলোৱে বনাইছে জলফাই আচাৰ আৰু মই আজিলৈকে ইমান ডাঙৰ হলো কিন্তু এনেকে জলফাই আচাৰ কোনোদিন বনোৱা নাই আৰু মোক ক'লে কৰুগিয়ে ক'লে যে তুমি পাৰা মই তোমাক হেল্প কৰিম আৰু আহকচোন কিদৰে মই আজি আচাৰখিনি বনাইছো আৰু ভিডিওটো চাওক যদি চাই ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি এপি পেজত আছে পেজটো যদি ভাল লাগে প্লিজ ভাল লাগিলে পেজটো ফলো কৰি দিব আৰু ইউটিউবটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে বেছিকৈ মই থাও কেনেকৈ বনাইছো ভিডিওটো চাওক আৰু বিভিন্ন ডিউটি ব্যস্তৰ মাজত এনেকৈ অলপ সময় পাওঁ আৰু অলপ সময় নিজকে দিওঁ আৰু ভিডিওখিনিত দিওঁ আপোনালোকলৈ দিওঁ তাতে আপোনালোকে সকলো এনেকৈ মৰম আশীৰ্বাদ কৰে আপোনালোক সকলো কাউণ্টাৰৰ পৰা বহুত বহুত ধন্যবাদ তেতিয়া বেছিকৈ কৈ থাকো ভিডিওটো চাওক এটো মই গৰম পানী খোৱা মানে এটা জার কাৰেন্টৰ ইয়াতে মই বইল কৰিলো ধুনিয়াকে আৰু দেখিছে কি ধুনিয়াকে বইল হৈ গল মানে হাফ বইল কৰি ললো জলফাইখিনি যেহেতু জলফাইখিনি বহুত গৰম আৰু অলপ ঠাণ্ডা হ'বলৈ ললো আৰু কাটি পিনে এনেকে হালধি ধুনিয়াকে মিক্স কৰি ললো ৰ'দত মোৰ মানে জলফাইবিলাক কি ধুনিয়াকে শুকাই গল টিপটপকে এতিয়া বনাম আৰু ইফালে আজি আমাৰ লংঘৰত পুৰা মাংস বিতৰণ চলি আছে আৰু ইফালে কেৰাহী পাতি দিলো আৰু ইয়াত দিছো এতিয়া এটো কোৱাগুটি কি দিছো ধনিয়া গুটি জিৰা আৰু সব গুটি লৰাই দিব ন তো লৰাই মানে এটো খুলিব লাগিব পিচিব লাগিব চাকৰি জীৱনত নহয় মানে মোৰ এই বয়স যিমান হৈছে নহয় এতিয়া বস্তু ক'লে লাজে লগা হৈছে বুলি বিয়া চিয়া পতা বয়স হ'ল বিয়া চিয়া পতা নাই আৰু এতিয়ালৈকে বুলিব এইবোৰে কৈ আছে আৰু কি ক'ব এটো একদম পুৰা পকিব দিম এয়া বনাই আছো এয়া আমাৰ ঘৰ আছে আমাৰ নমস্কাৰ এয়া আমাৰ পুৰা বনাই আছে উঠলিত হৈ আছে মন এতিয়া যাব লাগিব ছুটি গ্ৰান্ড হৈ গৈছে এতিয়া এলাউ কৰা বাকি আছে এলাউ কৰিলে আৰু ইয়াৰ পৰা যাব লাগিব আৰু ইফালে একদম তেলত পৰি গল জলফাই ৰ'দত দিয়া জলফাই এতিয়া ভালদৰে কি লৰাই ল'ব আৰু ইয়াত কালাৰৰ কাৰণে ৰেড চিলি 5 টকা দুটা পেকেট আপোনালোকে নিজৰ জোখত লৈ ল'ব আৰু এফালে আমাৰ বৰদলৈ আহিছে বৰদলৈ মই আচাৰ বনাই আছো টাইম কিমান আছে এতিয়া পটককে চাই টাইমটো 5:37 হে টাইম আছে লাখ টাইম আছে 6টা বজাতে নেক্সট দিন আনছো কৰিব লাগিব না আৰু এই দেখিছে আপোনালোকে কালাৰটো মাই গড কাকা লুক লাগিব আজি আৰু আৰু এইটো অলপমান ভেনিগাৰ আচাৰটো ভালে ৰাখিবৰ বাবে ভিনেগাৰটো মোৰ নহয় বা কোঁগুজিয়ে মোক হেল্প কৰিছে ধন্যবাদ কোঁগুজি আৰু যেহেতু আমাৰ ডিউটি ডিটেইলমেন্ট আছিল 6টা বজাত আৰু আমাৰ হৈ গল এতিয়া ৰুমত আহি আছো আৰু হে কোঁগুজি আচাৰখিনি বনাই আছে ধুনিয়াকে মানে সম্পূৰ্ণ অলপ হোৱাৰ পিছতে তাত মছলাখিনি ইয়াত ধুনিয়াকে এড কৰিলে আৰু এড কৰি এটো ৰাতিপুৱা মিঠাতেলটো দিবলৈ ৰাতিপুৱা এটো ঠাণ্ডা হলে বয়ামত ভৰাম ধুনিয়াকে আৰু যেহেতু আচাৰ বনালো আপোনালোকে গম পাইছে আৰু এতিয়া গাছাত ধুম আৰু এফালে সাৰে কৈছে আচাৰ বয়ামটো বয়ামটো চক এবাৰ আৰু এইটো আচাৰ বয়ামটো দেখিছেনে আপোনালোকে আৰু এইখিনি দেখিছেনে আৰু ইয়াত তেল দিবলৈ বাকি আছে বাহ বাহ আৰু এফালে সাৰে পুৰা গুজলিয়ে কাটি আছে মানে মোক কাটিবলৈ শিকাইছিলে কিন্তু মই সাৰক কৈছো সাৰ কাটি দিয়ক আৰু কেনেকুৱা সেন মাৰিছে ন সাৰ একদম মজা আৰু খাই থাকিবা আৰু মানে এইয়া পুৰা দি থাকিম আমি সাৰে মই বজাই থাকিম আৰু এক বয়াম এফালে পুৰা কাটিং চলি আছে ভুট জলকীয়া গাহৰি মাংসয়ে লাইপাতে বনাই ইয়াৰ লগত চাটনি লৈ খাই থাকা আৰু একদম গাহৰি মেনা ধন্যবাদ আপোনালোক সকলোকে ভিডিওটো মোৰ শেষলৈকে চাই থকাৰ বাবে আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া পুনৰ আনটা ভিডিওত আপোনালোক সকলোকে লগ পাম তেতিয়াহ'লে সকলোকে অন্তৰৰ পৰা সকলো ভালে থাকক